Next question is right here. The component of a vector r along x-axis will have maximum value if r make an angle 45 degree with the x-axis. তো এইখিনি অপশ্যন দিয়া আছে তো ইয়াৰে কোনটো অপশ্যন কাৰেক্ট হ'ব এতিয়া টোকা মাৰিলে নহ'ব আমি বুজি পাব লাগিব এনচাৰটো গম পালে নহ'ব এনচাৰটো কেনেকৈ হ'ল সেইটো গম পাব লাগিব কাৰণ এখন কুৱেশ্যন কমন নাহে তোমালোকৰ অভিয়াছলি চবৰে বেলেগ বেলেগ কুৱেশ্যন আহিব কিন্তু আমি যদি বস্তুখিনি কেনেকৈ হৈছে গম পাওঁ আমি বাকীখিনি কুৱেশ্যনো ছল্ভ কৰিব পাৰিম ফিজিক্সটো এনেকুৱাই হয় ইয়াতে বুজিব লাগে চ' ইয়াতে চোৱা এতিয়া আৰ ভেক্টৰৰ যিটো কম্পনেণ্ট আহিব এলং দ্য এক্স এক্সিছ সেই কম্পনেণ্টৰ ভেলু মেক্সিমাম কেতিয়া হ'ব চ' আমি এইটো আৰ ভেক্টৰ বুলি ধৰি ল'লোঁ এইটো এক্স এক্সিছ হয় এইটো কি আহিব ৱাই এক্সিছ চ' আৰ ভেক্টৰে ছাপ'জ কিমানখিনি এংগল কৰিছে এক্সৰ লগত থিটা এংগল কৰিছে তো আৰ ভেক্টৰ যদি থিটা এংগল কৰে তো আৰ ভেক্টৰৰ এক্স কম্পনেণ্টটো কি হ'ব আৰ এক্স ইকুৱেল টু আৰ কি হ'ব আৰ কছ থিটা হ'ব আৰু ৱাই কম্পনেণ্টটো কি হ'ব আৰ চাইন থিটা হ'ব এইটো গমেই পোৱা চবে যদি আৰ ভেক্টৰে এক্সৰ লগত থিটা এংগল কৰে তেতিয়াহ'লে এক্স কম্পনেণ্টটো কি হয় আৰ কছ থিটা হ'ব হ'ল তো এই কম্পনেণ্টটো মেক্সিমাম হ'ব লাগিব তো এই কম্পনেণ্টটো মেক্সিমাম হোৱাৰ কাৰণে আৰ এক্সৰ ভেলু কি হ'ব লাগিব মেক্সিমাম হ'ব লাগিব তো আৰ এক্সৰ ভেলু মেক্সিমাম কেতিয়া হ'ব যেতিয়া থিটা ইকুৱেলটো কি হ'ব 0 হ'ব কছ 0 হ'ব যদি থিটা ইকুৱেলটো 0 হৈ যায় থিটা ইকুৱেল টু 0 ডিগ্ৰী হৈ গ'লে ডেট মিনছ এই আৰ ভেক্টৰে চোৱা এক্সৰ লগত কিমানখিনি এংগল কৰিব লাগিব থিটা 0 এংগল কৰিব লাগিব আৰু যদি 0 ডিগ্ৰী এংগল কৰে তো আৰ ভেক্টৰটো কাৰ লগত মিলি আছে এক্স এক্সিছৰ লগত মিলি আছে চ' কোনটো অপশ্যন কাৰেক্ট হ'ব আৰ ইজ এলং পজিটিভ এক্স এক্সিছ বুজিলা এইটো অপশ্যন কাৰেক্ট হ'ব ক্লিয়াৰ হ'ল চ' নেক্সট কুৱেশ্যন ইজ এতিয়া the direction of angular velocity vector is along তো angular velocity formula কি আছিলে l vector equal to what r cross p vector আছিলে তো সার্কুলার মোশনৰ ক্ষেত্ৰত কি হ'ব চোৱা এটা সার্কুলার মোশন হয় এটো কি হ'ল ৰেডিয়াস ভেক্টৰ ইফালে কি থাকিব মোমেন্টাম ভেক্টৰ থাকিব p ভেক্টৰ তো angular momentumৰ ডাইৰেকশন কি হ'ব r আৰু p লগত পাৰপেণ্ডিকুলাৰ হ'ব বিকজ এল ইকুৱেল টু আৰ ক্ৰছ পি মানে কি এল ভেক্টৰ ডাইৰেকশ্যন কি হ'ব আৰ আৰু পিৰ লগত পাৰপেণ্ডিকুলাৰ মানে এই টাইপ এনেকুৱা বুজিছে চ' ইয়াৰে এতিয়া এংগুলাৰ ভেলচিটিৰ ডাইৰেকশ্যন কি হ'ব দ্য এক্সিছ অফ ৰ'টেশ্যন যিটো এক্সিছৰ ৰেচপেক্টত ৰ'টেট কৰি আছে ছাপ'জ ইফালে এনে এতিয়া হ'ল এক্সিছ আৰু এনেকৈ বস্তু এনেকৈ ৰ'টেট কৰি আছে গম পাইছেনে বছ এইটো যে এক্সিছ হয় এনেকৈ ৰ'টেট কৰি আছে ত' যদি ৰ'টেট কৰি থাকে তো এংগুলাৰ মোমেন্টামৰ ডাইৰেকশ্যন কি হ'ব দ্য এক্সিছ অফ ৰ'টেশ্যন এলং দ্য এক্সিছ অফ ৰ'টেশ্যন হ'ব ঠিক আছে তো নেক্সট চোৱা ইফ মিউ এছ ইজ দ্য কোএফিচিয়েণ্ট অফ ষ্টেটিক ফ্ৰিকশ্যন এণ্ড মিউ কে ইজ কোএফিচিয়েণ্ট অফ কাইনেটিক ফ্ৰিকশ্যন তো আমি গমেই পাওঁ কাইনেটিক ফ্ৰিকশ্যনৰ ভেলু ষ্টেটিক ফ্ৰিকশ্যনতছে কি হয় কম হয় বিকজ বস্তু এটাক মুভ কৰাবৰ কাৰণে কমকৈ ফ'ৰ্চ লাগে মানে মুভ যেতিয়া সি অলৰেডি মুভ কৰি আছে সেইটো মেইনটেইন কৰাৰ কাৰণে অলপ ফ'ৰ্চটো কম লাগে বাট অবজেক্টটো ৰখি আছে তাক মুভ কৰাবলৈ অলপ বেছিকৈ ফ'ৰ্চ দিব লগা হয় চ' আমি ক'ব পাৰোঁ ষ্টেটিক ফ্ৰিকশ্যনৰ ভেলু কাইনেটিক ফ্ৰিকশ্যন আছে কি হয় বেছি হয় তো কোনটো অপশ্যন কাৰেক্ট হ'ব এইটো মিউ এছ গ্ৰেটাৰ দেন টু কি হ'ব মিউ কে হ'ব অ'কে নেক্সট কুৱেশ্যনটো চোৱা এতিয়া এ বডি দেখা পাই আছে ন এ বডি কেৰিং এ বক্স অন হিজ হেড ইজ ৱাকিং অন এ লেভেল ৰোড ফ্ৰম ওৱান প্লেচ টু এনাডাৰ ইজ ডুইং ন' ৱৰ্ক চ' বয় এটা আছে ল'ৰা আছে সি মূৰত কিতাপ এখন লৈ ছাপ'জ সি এটা ক্লাছৰুমৰ পৰা বেলেগ এটা ক্লাছৰুমলৈ গৈ আছে তো এই ক্ষেত্ৰত কোনো ধৰণৰ ৱৰ্ক কৰা নুবুজায় যদি কোনো ধৰণৰ ৱৰ্ক কৰা নুবুজায় তেতিয়াহ'লে এই ষ্টেটমেণ্টটো সঁচা নে মিছা কৰিছে কাৰেক্ট নে ইনকাৰেক্ট চ' এতিয়া চোৱা এতিয়া এইটো বয়টো আছে ইয়াত কিতাপখন লৈছে সি কিতাপখন লৈ সিফালে গৈ আছে তো কিতাপখনক কোনে এট্ৰেক্ট কৰি আছে গ্ৰেভিটি এট্ৰেক্ট কৰি আছে তো গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কোনপিনে আছে ডাউনৱাৰ্ড আছে আৰু ইফালে তাৰ ডিছপ্লেচমেণ্ট আছে তো চোৱা ফ'ৰ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত এংগল কিমান আছে 90 ডিগ্ৰী আছে আৰু আমি ৱৰ্কৰ ফৰ্মুলা গমেই পাওঁ ৱৰ্কৰ ফৰ্মুলা কি আছিলে ডাব্লিউ ইকুৱেল টু এফ ডি কছ থিটা থিটা মানে কি এংগল বিটুইন ফ'ৰ্চ এণ্ড ডিছপ্লেচমেণ্ট তো কিতাপখন লৈ আহি গৈ আছে তো ডিছপ্লেচমেণ্ট আৰু ফ'ৰ্চৰ মাজত এংগল কিমান আছে 90 ডিগ্ৰী আছে চ' যদি এংগল 90 ডিগ্ৰী হৈ যায় তেতিয়াহ'লে ৱৰ্ক ডাউনটো কি হৈ যাব 0 হৈ যাব তো এইটো ষ্টেটমেণ্ট কি হ'ল কাৰেক্ট ষ্টেটমেণ্ট গম পাইছা এতিয়া তো এইটো চোৱা এতিয়া এ মেন ইজ ছিটিং ইন এ বট হুইচ ইজ ফ্লটিং ইন এ পণ্ড
ইফ দ্য মেন ড্ৰিংকছ ছাম ৱাটাৰ ফ্ৰম দ্য পণ্ড দ্য লেভেল অফ ৱাটাৰ ইন দ্য পণ্ড কি হ'ব ডিক্ৰিজ হ'ব তো ছাপ'জ মই এতিয়া এখন নাৱত বহি আছোঁ আৰু নাওখন উপঙি আছে তাৰপিছত মই কি কৰিলোঁ সেই পণ্ডটোৰ পৰা সেই পুখুৰীটোৰ পৰা পানী অলপ খাই দিলোঁ কি হ'ব ৱাটাৰৰ লেভেলটো কি হ'ব ৱাটাৰৰ লেভেলটো ডিক্ৰিজ হ'ব কাৰণ পানীখিনি মই ক'ৰ পৰা লৈছোঁ সেই পণ্ডটোৰ পৰা লৈছোঁ তো ৱাটাৰ লেভেলটো কি হৈ যাব অবভিয়াছলি ডিক্ৰিজ হ'ব তো এ পাৰ্টিকল অফ মাছ পি এফ অফ মাছ এম দেখা পাইছেনে অলপ জুম কৰি লৈছোঁ দেই মই আগতে অলপমান ঠিকে আছিল বাৰু এই জুম কৰি অলপ বেছি ভালকৈ দেখা পায় এ পাৰ্টিকল অফ মাছ এম হেজ এ মমেণ্টাম পি ইটছ কাইনেটিক এনাৰ্জি উইল বি চ' মমেণ্টাম দি আছে আৰু মাছ দি আছে আমি কি ল'ব লাগে এতিয়া কাইনেটিক এনাৰ্জি ওলাব লাগে তো তাৰ কাৰণে আমি এতিয়া চোৱা কাইনেটিক এনাৰ্জি আৰু মমেণ্টামৰ ৰিলেশ্যনটো গম পাব লাগিব তো কাইনেটিক এনাৰ্জি আৰু মমেণ্টামৰ ৰিলেশ্যনটো কি আছিলে চোৱা তোমালোকে গমে পা পি স্কোৱাৰ ইকুৱেলটো কি আছিলে 2me আছিলে পি স্কোৱাৰ ইকুৱেলটো কি আছিল 2me আছিলে হ'ব তো ইয়াৰ পৰা আমি কি ওলাব লাগে এনাৰ্জি ওলাব লাগে তো এনাৰ্জি গ'লে কি হ'ব পি স্কোৱাৰ বাই কি হ'ব 2m হ'ব সেইটো এনচাৰ পি স্কোৱাৰ বাই কি হ'ব 2m হ'ব দেন এতিয়া চোৱা এই কুৱেশ্যনটো চোৱা এতিয়া দ্য ষ্ট্ৰেইন কাৰ্ভ ফৰ এ বি এণ্ড চি আৰ শ্ব'ন ইন দ্য ফিগাৰ তো ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনৰ কাৰ্ভটো দিয়া আছে এ বি চিৰ কাৰণে তো হুইচ অফ দ্য ফলোয়িং এৰেঞ্জমেণ্ট ইজ কাৰেক্ট ইন অৰ্ডাৰ অফ ইলাষ্টিচিটি তো আমি ইলাষ্টিচিটি মেজাৰ কৰাৰ কাৰণে আমি ষ্ট্ৰেছ আৰু ষ্ট্ৰেইনক মেজাৰ কৰোঁ আমি ইলাষ্টিচিটিটো চোৱা ইলাষ্টিচিটি ইকুৱেল টু কি হয় ইলাষ্টিচিটি কোনবিলাক আছিলে য়ং মডুলাছ আছিলে বাল্ক মডুলাছ আছিল আৰু কি আছিলে ৰিজিডিটি মডুলাছ আমি তিনিটা কেনেকৈ ওলাইছিলোঁ যদি আমি য়ং মডুলাছ ফাইন কৰোঁ তেতিয়াহ'লে আমি কি লওঁ লংগিটিউডিনেল ষ্ট্ৰেছ পাই লংগিটিউডিনেল ষ্ট্ৰেইন লওঁ মানে আমি ইলাষ্টিচিটি বুলি ক'লে আমি ষ্ট্ৰেছ বা আৰু ষ্ট্ৰেইনৰ যিটো ৰেচিঅ' হয় সেই ভেলুটো কম তো ইলাষ্টিচিটি ভেলু মেক্সিমাম কেতিয়া হ'ব যেতিয়া ষ্ট্ৰেইনটো মিনিমাম হ'ব ষ্ট্ৰেইনটো মিনিমাম বাট ষ্ট্ৰেছটো কি হৈ আছে মেক্সিমাম হৈ আছে ঠিক আছে তো ষ্ট্ৰেইনটো যদি কম হয় আৰু ষ্ট্ৰেইনটো কম হোৱাৰ লগে লগে ষ্ট্ৰেছটো কি হ'ব বেছি হৈ যাব তুমি অলপ এটা চোৱা এতিয়া গ্ৰাফটোত চোৱা এয়াৰ চোৱা ষ্ট্ৰেইনটো অলপমান ষ্ট্ৰেইন চোৱা মানে ল' ভেলু ফৰ ল' ভেলু অফ ষ্ট্ৰেছটো বহুত বেছি হাই হয় তো ষ্ট্ৰেইনৰ ভেলু চোৱা এটা চোৱা ষ্ট্ৰেইনৰ ভেলুটো বহুত ল' আছে এয়াৰ কাৰণে বাট ষ্ট্ৰেছটো কি হয় বহুত মেক্সিমাম হৈ গৈছে তেনেকৈ বিৰ চোৱা ষ্ট্ৰেইনটো বহুত বেছি বাট ষ্ট্ৰেছটো কম চি চোৱা ষ্ট্ৰেইনটো বহুত বেছি বাট ষ্ট্ৰেছটো কম তেতিয়াহ'লে আমি কোনটো বেছি এ বি চিৰ ভিতৰত আমি যদি ইলাষ্টিচিটিটো এৰেঞ্জ কৰিব লাগে ত কাৰ বেছি ইলাষ্টিচিটি হ'ব চোৱা ষ্ট্ৰেছটো যদি বেছি হৈ যায় ইলাষ্টিচিটি কি হৈ যায় বেছি হৈ যায় আৰু ষ্ট্ৰেইন কম হ'লে ইলাষ্টিচিটি কি হয় বেছি হৈ যায় তো এটা ষ্ট্ৰেইন কম কাৰ আছে এয়াৰ আছে তো এইটো অপশ্যন কাটিব এইটো ক্লিয়াৰ হ'ল এতিয়া তো ডাইমেনশ্যন অফ ষ্ট্ৰেইন চোৱা ষ্ট্ৰেইন মানে কি হয় কিমানখিনি চেঞ্জ হ'ল তো আমি ষ্ট্ৰেইন যে ওলাওঁ চাপ'জ আমি কি ষ্ট্ৰেইন ওলাইছোঁ লংগিটিউডিনেল ষ্ট্ৰেইন ওলাইছোঁ মই কুৱেশ্যনখন লিখি নিদিওঁ বাৰু বেয়া হৈ লেতেৰা হৈ যাব কুৱেশ্যনখন তো আমি ষ্ট্ৰেইন যদি ওলাওঁ চোৱা কি হয় ষ্ট্ৰেইন ওলালে আমি কি লিখোঁ ডেল্টা এল বাই এল লিখোঁ ডেল্টা এলৰ ইউনিট কি হয় মিটাৰ হয় চাপ'জ লেংথৰ ইউনিট কি হয় মিটাৰ হ'ব চ' আমি ষ্ট্ৰেইনৰ কাপোৰো ইয়াৰ কোনো ডাইমেনশ্যন নাই ইট ইজ ডাইমেনশ্যনলেছ হ'ব ই মাত্ৰাহীন হ'ব হ'ল এতিয়া ক্লিয়াৰ হ'ল আৰু এছআই ইউনিট অফ ষ্ট্ৰেছৰ হেৰি এইটো নহয় আৰু চাইক'লজিকেল ষ্ট্ৰেছ নহয় হ'বনে তো ষ্ট্ৰেছ মানে কি হয় প্ৰেছাৰক আমি ষ্ট্ৰেছ বুলি কওঁ চ' প্ৰেছাৰৰ ফৰ্মুলা কি আছিলে পি ইকুৱেল টু হোৱাট এফ বাই আৰু প্ৰেছাৰ ইউনিটটো কি হয় পাস্কেল হয় এইটো পাস্কেল হ'ব এতিয়া আমি চোৱা এইটো কি দি আছে হুইচ অফ দ্য ফলোয়িং ডায়েগ্ৰামছ ডাজ নট ৰিপ্ৰেজেণ্ট এ ষ্ট্ৰীম লাইন ফ্ল' তো কোনটো ষ্ট্ৰীম লাইন ফ্ল'টো ৰিপ্ৰেজেণ্ট কৰা নাই সুধিছে তো ষ্ট্ৰীম লাইন ফ্ল' হ'লে কি হ'ব মানে এটা ছেইম পইণ্টত ভেলচিটি ভেলু কি হয় ইকুৱেল হয় মানে ফ্লুইডটো যে ফ্ল' কৰি আছে তৰলটোৱে যে গতি কৰি আছে এটা মানে বিন্দুটোৱে যদি একে হয় পইণ্টটো ছেইম হ'লে তাত ফ্লুইডটোৰ স্পীডটো কি হ'ব ছেইমেই হ'ব বা টাৰ্বুলেণ্ট ফ্ল' কি হৈ যাব বেলেগ বেলেগ হৈ যাব তো এইটো ষ্ট্ৰীম লাইন ফ্ল' বুজাই আছে এইটো ষ্ট্ৰীম লাইন ফ্ল' বুজাই আছে এইটো ষ্ট্ৰীম লাইন ফ্ল' বাট এইটোৱে কি বুজাই আছে টাৰ্বুলেণ্ট ফ্ল' বুজাই আছে ক্লিয়াৰ হ'ল এতিয়া এই কুৱেশ্যনটো চোৱা দ্য ভেলু অফ ছাৰফেচ টেনশ্যন অফ ৱাটাৰ ইজ মিনিমাম এট ছাৰফেচ টেনশ্যনৰ ভেলু কেতিয়া মিনিমাম হ'ব তোমালোকে গমে পোৱা ছাৰফেচ টেনশ্যনটো সদায় ডিক্ৰিজ হৈ যায় কিহৰ লগত টেম্পাৰেচাৰৰ লগত টেম্পাৰেচাৰ বেছি হ'লে ছাৰফেচ টেনশ্যন কি হৈ যাব ডিক্ৰিজ হৈ যাব সেইকাৰণে ছাৰফেচ টেনশ্যনটো আমি কি বুলি কওঁ আমি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন বুলি ক'ব পাৰোঁ
সাৰফেচ টেনশ্যন মানে কি হয় বেচিকেলি ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ অফ এট্ৰেকশ্যন এই মলিকুল দুটাৰ মাজত ফ'ৰ্চ অফ এট্ৰেকশ্যন আছে যেনেকৈ এই মলিকুল দুটাৰ মাজত আছে এই মলিকুল দুটাৰ মাজত আছে এই মলিকুল দুটাৰ মাজত আছে ইয়াৰ মাজতো আছে তো আমি যদি টেম্পাৰেচাৰটো বঢ়াই দিওঁ এতিয়া এই এট্ৰেকশ্যন ফ'ৰ্চটো কি হৈ যাব কমি যাব কাৰণ সিহঁতৰ কাইনেটিক এনাৰ্জি কি হ'ব ইনক্ৰিজ হ'ব বুজিলা মানে সিহঁতে মুভ কৰা ষ্টাৰ্ট কৰিব বেছি ফাষ্ট মুভ কৰা ষ্টাৰ্ট কৰিব তো ছাৰফেচ টেনশ্যনটো কি হ'ব ডিক্ৰিজ হৈ গৈ থাকিব তো আমি ক'ব পাৰোঁ যে 75 ডিগ্ৰী চেলচিয়াছত ছাৰফেচ টেনশ্যনৰ ভেলু কি হ'ব মিনিমাম হ'ব এতিয়া এই কুৱেশ্যনটো চোৱা অলপমান টেকনিকেল কৰি দিছে আমি সকলোৱে গম পাওঁ বইল শ্ল' মতে চোৱা বইল শ্ল' মতে কি হয় মই এটা কৈছোঁ বুজি পাই গৈ আছে নে আশা কৰিছোঁ বুজি পাই আছে দেই তো বইল শ্ল' মতে চোৱা পি ইনভাৰ্চলি প্ৰপৰ্চনেল টু ভলিউম তো ভলিউমটো ইনক্ৰিজ হ'লে প্ৰেছাৰটো কি হৈ যায় ডিক্ৰিজ হৈ যায় তো আমি যদি পি আৰু ভি যদি গ্ৰাফ ওলাওঁ এইফালে পি লৈছোঁ আমি এইটো এক্সত কি লৈছোঁ বাছ ভি লৈছোঁ তো গ্ৰাফটো আমাৰ এনেকুৱাকৈ হ'ব কাৰণ ভি ইনক্ৰিজ হ'লে পিটো ডিক্ৰিজ হৈ যায় ভলিউম ইনক্ৰিজ হ'লে পি কি হ'ব ডিক্ৰিজ হ'ব প্ৰেছাৰ এতিয়া যদি আমাক গ্ৰাফটো চোৱা ইয়াতে আমাক পি ভাৰ্চেছ 1/v গ্ৰাফ কৰিছে তো পি আৰু ভিটো কি হয় ইনভাৰ্চলি প্ৰপৰ্চনেল বাট আমি যদি এতিয়া 1/v লগাই দিওঁ ইয়াতে তেতিয়াহ'লে 1/vটো যদি বাঢ়ি যায় পিটো কি হ'ব বাঢ়ি যাব চব গ্ৰাফটো এই টাইপ হ'ব এইটো অপশ্যন ক্লিয়াৰ হ'ব এতিয়া বুজি পালা তো এনেকুৱা কথা ভালদৰে চাবা চ' ফৰ এন এডিয়েবেটিক প্ৰচেছ এটা এডিয়েবেটিক প্ৰচেছৰ কাৰণে এডিয়েবেটিক প্ৰচেছ কাক কয় ছিষ্টেমটো আৰু ছাৰাউণ্ডিঙৰ মাজত কোনো ধৰণৰ হিট এক্সচেঞ্জ হোৱা নাই যদি ছিষ্টেমটো আৰু ছাৰাউণ্ডিঙৰ মাজত কোনো ধৰণৰ হিট এক্সচেঞ্জ নহয় তাক আমি কি বুলি কওঁ এডিয়েবেটিক প্ৰচেছ বুলি ক'ম তো ডেল্টা কিউ ইকুৱেল টু কি হ'ব 0 হৈ যাব স্পেচিফিক হিট অফ এ ছাবষ্টেঞ্চ ইজ এ ফাংচন অফ ইটছ তো আমি স্পেচিফিক হিটক কেনেকৈ ডিফাইন কৰোঁ এছ ইকুৱেল টু কিউ বাই এম ডেল্টা টি মানে আমি স্পেচিফিক হিটটো কাৰ ওপৰত ডিপেণ্ড কৰিবলৈ ক'ব পাৰোঁ বেচিকেলি এমৰ ওপৰত ডিপেণ্ড কৰে মাছ বেছি হ'লে স্পেচিফিক হিটটো কি হ'ব মাছটো বেছি হ'লে এইটো কি হৈ যাব কমি যাব তো আমি স্পেচিফিক হিটৰ হিট অফ এ ছাবষ্টেঞ্চ ইজ এ ফাংচন অফ ইটছ মাছ গম পাইছেনে মাছটো যদি ইনক্ৰিজ হৈ যায় স্পেচিফিক হিটটো ইনক্ৰিজ হ'ব দেই চ' এতিয়া ৰেচিঅ' অফ টাৰ্মিনেল ভেলচিটিজ অফ 2 ড্ৰপছ অফ ৰেডিয়াছ and r/2 is আমি গম পাব লাগিব এতিয়া টাৰ্মিনেল ভেলচিটিৰ ফৰ্মুলাটো কি আছিলে তো v ইকুৱেল টু 2/9 r স্কুৱেৰ rho মাইনাছ ছিগমা জি বাই ইটা মানে কি হ'ল কোএফিচিয়েণ্ট অফ ভিস্কোচিটি এতিয়া চোৱা দুটা বল আছে এটা বলৰ ৰেডিয়াছ কিমান আছে r আছে আৰু আনটো কি হৈ গ'ল এটা বলৰ ছাপ'জ ৰেডিয়াছ কিমান আছে r আছে আনটো বলৰ ৰেডিয়াছ কিমান আছে r/2 আছে এতিয়া সিহঁতৰ টাৰ্মিনেল ভেলচিটিৰ ৰেচিঅ'টো ওলাব দিছে তো v1 বাই কি লিখিম 2/9 r1 স্কুৱেৰ rho মাইনাছ ছিগমা জি এইটো ইটা হ'ব চেম v2 কি হ'ব 2/9 r2 স্কুৱেৰ ইটা rho মাইনাছ ছিগমা জি এতিয়া v1 বাই v2 কৰিলে কি হ'ব চোৱা গোটেইবিলাক কাটাই যাব কি থাকিব r1 স্কুৱেৰ বাই কি হ'ব r2 স্কুৱেৰ হ'ব গম পাইছা r1 স্কুৱেৰ বাই কি হ'ব r2 স্কুৱেৰ r1ৰ ভেলু কিমান দি আছে r দি আছে আৰু r2 মানে কি দি আছে r/2 হোল স্কুৱেৰ দি আছে চ' r স্কুৱেৰ এইফালে কি হ'ব r স্কুৱেৰ 4 তো 4 r স্কুৱেৰ বাই r স্কুৱেৰ সেইটো কাটা গ'ল তো কি হ'ল 4:1 তো ইয়াৰ কোনটো অপশ্যন কাৰেক্ট হ'ব এতিয়া 4টো কাৰেক্ট হ'ব এইটো এতিয়া চোৱা এইটো দ্য বেচিক প্ৰপাৰ্টি অফ এ ফ্লুইড অলপ জুম কৰি দিওঁ ৰ'বা এতিয়া ভাল হ'ব তোমালোকৰ দ্য বেচিক প্ৰপাৰ্টি অফ এ ফ্লুইড ডেট মেক্স ইট ডিফাৰেণ্ট ফ্ৰম চলিডছ ইজ ডেট তো ফ্লুইডৰ এনেকুৱা কি প্ৰপাৰ্টি আছে যাক নেকি মানে যিয়ে নেকি তাক ডিফাৰেঞ্চিয়েট কৰে চলিডৰ পৰা সেই প্ৰপাৰ্টিটো হ'ল ইট কেন ফ্লুইডছে কি কৰে ফ্ল' কৰে ব্ৰহ্মপুত্ৰ নদীয়ে কি কৰিব পাৰে ব্ৰহ্মপুত্ৰ নদীৰ পানীয়ে ফ্ল' কৰিব পাৰে বা ব্ৰহ্মপুত্ৰ নদীত যিখিনি বালি থাকে শুকান বালিখিনি সিহঁতে ফ্ল' কৰিব পাৰিব নেকি নোৱাৰে সেইটো আৰু তো উই প্লট এ গ্ৰাফ হেভিং টেম্পাৰেচাৰ ইন ডিগ্ৰী চেলচিয়াছ অন এক্স এক্সিছ এণ্ড ইন ডিগ্ৰী ফাৰেনহাইট অন ৱাই এক্সিছ ইফ দ্য গ্ৰাফ ইজ ষ্ট্ৰেইট লাইন দেন ইট তো এটা সোধা তোমালোকে এটা কথা গম পোৱা কথাটো হ'ল
ফাৰেনহাইট স্কেল আৰু চেলচিয়াছ স্কেলৰ ৰিলেশ্যনটো কি আছিলে F = 9/5 C + 32 আৰু এইটো ইকুৱেশ্যন দেখাত কেনেকুৱা হৈছে y = mx + c দৰে হৈছে আৰু y = mx + c কি বুজায় এটা ষ্ট্ৰেইট লাইন ইকুৱেশ্যন বুজায় এতিয়া চোৱা c ভ্যালু যদি 0 হৈ যায় তেতিয়াহ'লে এইটো x axis আছে এইটো x ডেছ আছে এইপিনে y আছে এইটো কি আছে y ডেছ আছে তো যদি c ভ্যালুটো 0 হৈ যায় তেতিয়াহ'লে এই এক্সিছডাল ষ্ট্ৰেইট লাইন হ'ব আৰু যদি c ভ্যালুটো 0 নহয় তেতিয়াহ'লে গ্ৰাফটোৱে ক'ত ইণ্টাৰসেক্ট কৰিব c পইণ্টত ইণ্টাৰসেক্ট কৰিব মানে y এক্সিছৰ ইণ্টাৰসেক্ট কৰিব তো আমি এই ইকুৱেশ্যনটো যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে c ভ্যালু কি আছে 32 আছে আৰু c ভ্যালুটো কি হয় y এক্সিছত ইণ্টাৰসেক্ট কৰা পইণ্টটো হয় তো আমি ক'ব পাৰোঁ যে আমি যদি এতিয়া x এক্সিছত ডিগ্ৰী চেলচিয়াছত প্লট কৰোঁ আৰু y এক্সিছত আমি ফাৰেনহাইটত প্লট কৰোঁ তেতিয়াহ'লে ফাৰেনহাইট আৰু চেলচিয়াছ স্কেলৰ ৰিলেশ্যনটো এইটো হয় তেতিয়াহ'লে কি হ'ব গ্ৰাফটো কি হ'ব ইণ্টাৰসেপ্টছ দ্য পজিটিভ y এক্সিছ হ'ব এইটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যনটো চোৱা এতিয়া উইথ দ্য প্ৰপাগেশ্যন অফ এ লংগিটিউডিনেল ৱেভছ থ্ৰু এ মিডিয়াম আমি লংগিটিউডিনেল ৱেভ মানে কাক কওঁ আমি ছাউণ্ড ৱেভক কওঁ বিকজ ছাউণ্ড ৱেভে যোনফালে ট্ৰেভেল কৰে মিডিয়ামত যিখিনি পাৰ্টিকলছ আছে সিহঁতৰ অচিলেশ্যনো সেইফালে হয় আৰু তেনেকুৱা ধৰণৰ ৱেভক কি বুলি কয় লংগিটিউডিনেল ৱেভ বুলি কয় আৰু লংগিটিউডিনেল ৱেভ যেতিয়া মিডিয়াম এটাৰ মাজেৰে প্ৰপাগেট হ'ব সি দ্য কোৱান্টিটি ট্ৰান্সমিটেড ইজ সি কোনটো কোৱান্টিটি ট্ৰান্সমিট কৰে সি এনাৰ্জি ট্ৰান্সমিট কৰে কি কৰে সি এনাৰ্জি ট্ৰান্সমিট কৰে সি মেটাৰ ট্ৰান্সমিট নকৰে কি কৰে এনাৰ্জি আৰু এটা যদি আমি চিম্পল পেণ্ডুলামক দ্য টাইম পিৰিয়ড অফ এ চিম্পল পেণ্ডুলাম অন এ ফ্ৰীলি মুভিং আৰ্টিফিচিয়েল ছেটেলাইট ইজ এটা আৰ্টিফিচিয়েল ছেটেলাইটত আমি এটা যদি পেণ্ডুলাম ৰাখি দিওঁ সেই পেণ্ডুলামটোৰ টাইম পিৰিয়ড কি হ'ব এতিয়া আমি টাইম পিৰিয়ডৰ ফৰ্মুলা কি আছিলে চিম্পল পেণ্ডুলামৰ এইটো আহিছে হা এইটো ডিৰাইভেশ্যন আহিছে তোমালোকক দেখাই দিম মই আগতে এমচিখিনি কৰাই লৈছোঁ তো t = 2π/, কি আছিল L/g আছিলে তো যদি g ভ্যালু যদি এটা আৰ্টিফিচিয়েল ছেটেলাইট তাতে গ্ৰেভিটি কি থাকে 0 থাকে তো গ্ৰেভিটি 0 হোৱাৰ লগে লগে টাইম পিৰিয়ডটো কি হৈ যাব ইনফাইনাইট হৈ যাব চ' এতিয়া কি হ'ব টাইম পিৰিয়ডটো ইনফাইনাইট হ'ব তো আমি এটা চিম্পল পেণ্ডুলামক আৰ্টিফিচিয়েল ছেটেলাইটত থৈ দিওঁ টাইম পিৰিয়ডটো কি হৈ যায় ইনফাইনাইট হৈ যায় আৰু এইখিনি আমাৰ আহিছে ছেকশ্যন বিৰ পৰা ডিছক্ৰিপ্টিভবিলাক চাই লওঁ তোমালোকে নাজানিলে বুজাই দিম এইবিলাক হ'ল ডিছক্ৰিপ্টিভ স্ক্ৰীনশ্বট মাৰি ল'বা এইবিলাক হ'ল ডিছক্ৰিপ্টিভ পেপাৰবিলাক explain the phenomenon of hydrostatic paradox explain how anomalous expansion of water helps aquatic life to survive in polar region এইবিলাক আহিছে এইবিলাক স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা তোমালোকে আৰু ছেকশ্যন বিৰ পৰা আহিছে এইবিলাক ভেক্টৰ এডিশ্যনৰ আহিছে ৰিজাল্টেণ্ট ভেক্টৰৰ ডিৰাইভেশ্যনটো আহিছে এইবিলাক আহিছে আমাৰ আৰু গেছ ইকুৱেশ্যনটো আহিছে এইটো গেছ ইকুৱেশ্যনটো এইটো কমনে হয় আৰু এস্কেপ ভেলোচিটি ডিফাইন এস্কেপ ভেলোচিটি মেথামেটিকেল এক্সপ্ৰেশ্যনটো আহিছে হোৱাট ইজ চিম্পল পেণ্ডুলাম ডিডিউচ এন এক্সপ্ৰেশ্যন ফৰ দ্য টাইম পিৰিয়ড অফ চিম্পল পেণ্ডুলাম এ চিম্পল পেণ্ডুলাম কমপ্লিট 40 অচিলেশ্যন ইন 64 ছেকেণ্ড টাইম পিৰিয়ডটো আহিছে এইবিলাক কৰাই দিম বাৰু আগতে মোৰ নোৱাৰিলে সুধিবা আৰু আমি থাৰ্মেল প্ৰপাৰ্টিছ অফ চলিডত পাইছিলোঁ যে লেংথ ইনক্ৰিজ হ'লে কি টেম্পাৰেচাৰ ইনক্ৰিজ হ'লে লেংথ ইনক্ৰিজ হয় আলফা বিটা গামা সেই আলফা বিটা গামা ৰিলেশ্যনটো আহিছে আইচোথাৰ্মেল প্ৰচেছটো আহিছে আইচোথাৰ্মেল প্ৰচেছত কিমানখিনি ৱৰ্কডাউন হয় এইবিলাক আহিছে আৰু এইখিনি আহিছে ইকুইপাৰ্টিশ্যন অফ এনাৰ্জি কি হয় এইবিলাক আহিছে ঠিক আছে থেংক ইউ